এই সভাৰ আয়োজন কৰা আমাৰ বিশেষ আৰু আমাৰ প্ৰাক্তন শিক্ষকবৃন্দ আৰু আমাৰ নিমন্ত্ৰিত আমন্ত্ৰিত অতিথিবৃন্দ আৰু অভিভাৱকবৃন্দ আজি মই কথা ক'বলৈ বিচাৰিছোঁ এই অৱসৰ আৰু বিশেষকৈ মোৰ বিশেষ অভ্যাগত কাৰণ আছে মই এই ৰাজহুৱা সভাত কোনো বক্তব্য ৰখাৰ অভিভাৱক নাই মই কোৱা নিৰ্দেশকে হ'ব পাৰে তাৰ বাবে আজি এই খেলত মই প্ৰথমতে মই ক'ব বিচাৰিছোঁ তোমালোকৰ কথা কি এটা ৰহস্য সন্নিহিত হৈ আছে মই নাজানো বয়স কিবা পাৰ্থক্য থাকিব পাৰে কিন্তু আমাৰ গোটেই অফিচিয়েলি যিটো কাৰুকাৰ্য আমি একেটা দিনতে যেতিয়া আমি লৈ গৈছোঁ কাৰণ একেটা দিনতে আমাৰ জন্ম সেইকাৰণে মই ভগৱানৰ চকু বহুত বেলেগ এটা প্ৰক্ৰিয়া মই জনাইছোঁ আৰু সেই মৰ্মে আজি একেখন বিদ্যালয়তে আজি অৱসৰ ল'ব লাগিব আৰু এই বিদ্যালয়খনৰে অনা মানুহজনে হৈছে ভুৱনেশ্বৰ আৰু তেওঁ মোৰ একে সহপাঠী একেলগে পঢ়া আৰু সেইকাৰণে আৰু মই বাৰম্বাৰ মই ভাবিছোঁ কি ৰহস্য আছে মই একো উপলব্ধি কৰিব পৰা নাই সেই মৰ্মে আজি এই অনুষ্ঠানলৈ আহিলোঁ প্ৰায় মই 90 চনতে মই ষ্টাৰ্ট কৰিছোঁ স্কুললৈ আহিছোঁ আহি আজি এই 24 জানুৱাৰীত ৰিটায়াৰমেণ্ট লৈছোঁ আৰু ইয়াত মোৰ চৰকাৰী কাৰ্যকাল 11 বছৰ তাৰ আগৰ হেণ্ডছ বুলি কয় আৰু ইয়াত গোটেই সহযোগিতাৰ আমাৰ ৱৰ্ল্ড আৰু এটা মই কথা নকৈ নোৱাৰোঁ কাৰণ এই হাইস্কুলখন সৃষ্টি হোৱাৰ মূল কেন্দ্ৰবিন্দু হৈছিলে এম ই স্কুল এই এম ই স্কুলৰ প্ৰধান শিক্ষক তেতিয়ালৈকে আৰম্ভ কৰি ফুকনদ্বীপ গগৈদ্বীপ আমাৰ ভগৱতপালো সমাজৰ পৰা আৰম্ভ কৰি বহু ব্যক্তিৰ যথেষ্ট অৰিহণা আছে এই অৰিহণাৰ ফলত আজি এই অনুষ্ঠানটো আহি এই ৰূপটো পাইছে আৰু এই ৰূপটো পাইছে আৰু এটা মই কামনা কৰিছোঁ মোৰ অন্তৰৰ ফালৰ পৰা কিন্তু আগৰ চিষ্টেমত আৰু স্কুলখন আগবাঢ়িব নোৱাৰে কিন্তু অফিচিয়েলি গভৰ্ণমেণ্ট প্ৰচিডিউৰ আৰু এটা ষ্টেপ যাব পাৰে হাই ছেকেণ্ডাৰী উচ্চতৰ আৰু দুটা ক্লাছ আহিব লাগে এই প্ৰক্ৰিয়াটোত মই বিশেষভাৱে এই অঞ্চলস্থ সকলো ব্যক্তিক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এই আৰু এটা ষ্টেপ কেনেকৈ এই অনুষ্ঠানলৈ আহে সেই কামনা মোৰ ফালৰ পৰা আছে আৰু তেতিয়াহে আমি এই পালেঙি জেগাডোখৰ এতিয়া আমি পূৰ্ণাংগ এটা ৰূপ পাম বুলি ভাবিছোঁ এতিয়াও আমি পূৰ্ণাংগ ৰূপ পোৱা নাই বুলি ভাবিছোঁ অলপ বাকী ৰৈ আছে সেই কামনাই মই ৰৈ আছোঁ আৰু এটা মই ক'ব বিচাৰিছোঁ এই গত বছৰখিনি মই যে শিক্ষাদান দিলোঁ তাত যথেষ্ট ভুল ভ্ৰান্তি আছে নিশ্চয় কিজানি এইখিনি ৰাইজে জানিব তাৰ উত্তৰটো মইতো দিব নোৱাৰিম মই নিজে কৰ্মটো কৰিছোঁ ক'ত ভুল হৈছে আৰু সেই ভুলখিনি যাতে শুদ্ধ কৰি ল'ব এই কামনা আপোনালোকৰ ওচৰত মই আশাৰে ৰৈ আছোঁ আৰু এটা কথা স্পষ্ট এটা কথা মই ক'ব বিচাৰোঁ কি জানো নাজানো কিছুমান এই অনুষ্ঠানৰ প্ৰতি কি হৈছে এই অনুষ্ঠানটো সোমাই দিয়াৰ লগে লগে বা পিছত গেটত ৰৈ দিয়াৰ লগে লগে কি আহে অট'মেটিক কোনটো কি হৈছে কেনেকৈ হৈছে এই ধাৰণাখিনি মোৰ আহি যায়
ভাল বেয়া তাত দুটাই আছে এইখিনি মই অনুভৱ কৰিছো আৰু এটা মই ক'ব বিচাৰিছো এই বিদ্যালয়খন আৰম্ভণিৰ পৰা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষা লাভ কৰি গুচি গ'ল তাৰ ইয়াত বিশেষ ধৰণে কিমান ভাল ধৰণে শিক্ষা দিলো বা তেওঁলোকে কিমান উপকৃত হৈছে মই ক'ব পৰা নাই যিমান পাৰো সাধ্যনুসাৰে মই দিব বিচাৰিছিলো বা আমাৰ শিক্ষকবৃন্দে দিছে তাৰ বিনিময়ত আজি এটা পৰ্যায়ত এই নীলক অঞ্চলটো বা পালেঙি অঞ্চলটো মই চাইছো বা আপোনালোকে চাইছে নে নাজানো আৰু আশে পাশে বহুতখিনি আগতকৈ উন্নত হৈছে বুলি মই ধাৰণা কৰিছো প্ৰথম স্কুল যোনতে আমি যিখিনি ছাত্ৰ ছাত্ৰী পাইছো সেই ছাত্ৰ ছাত্ৰীখিনিক আমি নিজে অনুধাৱন কৰি চাইছো খৰি বিকি চিলাবলৈ খৰি নি পিনি পাঠদান কৰিবলৈ আহিছে এইখিনি অনুভৱ হৈছে সেইখিনি বিশ্ববিদ্যালয় কিন্তু আজি অলপ পৰিৱৰ্তন আৰু এই ছাত্ৰ ছাত্ৰীখিনিৰ ল'ৰা ছোৱালীখিনি আমি আকৌ উঠাবলৈ পালোঁ তাকে মই জনাব বিচাৰিছো প্ৰাক্তন ছাত্ৰক মই জনাব বিচাৰিছো বিশেষ স্থান দিব বিচাৰিছো মই প্ৰাক্তন ছাত্ৰ দুজনক বিপুল দত্ত আৰু এই কথাটো মই বাৰম্বাৰ ক'ব বিচাৰিছো বিপুল দত্ত এই অঞ্চলৰ যে CRC হৈছে তাক ধন্যবাদ নিদি যথেষ্ট এই অগ্ৰগতি কৰিব পাৰিছে বুলি ভাবিছো এনেধৰণে মোৰ কাৰ্যক্ৰমণিকাখিনি শেষ পইণ্টত আহিলে আজি এই বিদ্যালয়ৰ পৰা আমি মই অৱসৰ হ'ব বিচাৰিছো আৰু ইয়াত গৈছো আৰু কিন্তু এটা কথা স্পষ্ট আগৰ বক্তব্যবিলাক দশামান ব্যক্তিসকলে কৈছে যে আপোনালোকে যিমান সাধ্য নোকায় পাৰে যদি আহক কিবা এটা কৰক এই কথাটো মুকলি মঞ্চই কৈছে আৰু আমি যিদিনাখন বিদায় লৈছিলো অফিচিয়েলি যিদিনা বিদায় লৈছিলো ইন্সপেক্টৰ ছাৰেও কৈছে আপোনালোকে বিদায় ল'লে আপুনি স্কুলখন নোযোৱাকৈ নাথাকিব কাৰণ স্কুলৰ শিক্ষকসকলৰ বহুত হ্ৰাস পাই গৈছে যিমান পৰিমাণে থাকিব লাগিছে সিমান পৰিমাণে থকা নাই বুলি ইন্সপেক্টৰ ছাৰেও কৈছে সেইকাৰণে এই কথাটো মই উল্লেখ কৰিছো আৰু সাধ্য অনুসাৰে জীৱনৰ স্বাস্থ্য কথা আছে কাৰণ 60 বছৰ পৰা মানুহৰ অৱসৰ সেইকাৰণে যিমান পাৰো সাধ্য অনুসাৰে ময়ো আহিম বুলি ভাবিছো আৰু কথা দিছো এনেধৰণে আৰু এটা ক'ব বিচাৰিছো আমাৰ শিক্ষক মোৰ যদি মোক কিবা ভুল ধাৰণা দিয়া হৈছিলে তেতিয়াহ'লে সেইখিনি যাতে ময়ো এৰিছো আপোনালোকেও এৰিব লাগিব এই কামনা কৰি আৰু আপোনালোকে যিখিনি দিহাপৰণ কৰে কথাবিলাক বক্তব্য ৰাখিছে আৰু ময়ো যিমান পাৰো সাহিত্য ৰাখিম বুলি মোৰ আৰু চমু ভাষণ মই ইয়াতে সমাপ্ত কৰিছো সুন্দৰ ভাষণ সুন্দৰ